বৰ্তমান উপস্থিত আছোঁ ভোটালদাৰ গাঁও পঞ্চায়তত আৰু ক'ব গ'লে বহু জল্পনা কল্পনাৰ অন্তত আজি আনুষ্ঠানিকভাৱে সভাপতি হিচাপে নিৰ্বাচিত হয় ৬ নং ৱাৰ্ডৰ সদস্য চুলমান হক। আজি বগৰীগুৰি ব্লকত শপত বাক্য পাঠ কৰি পোনে পোনে উপস্থিত হয় ভোটালদাৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আৰু ইয়াত দেখা গৈছে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে নৱনিৰ্বাচিত সভাপতিগৰাকী। মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ যত্ন কৰিম। হয়, কি ক'ব আপোনাৰ? কি নাম? আসসালামু আলাইকুম, মোৰ নাম চুলমান হক। মই ভোটালদাৰ গাঁৱৰ ৬ নং ৱাৰ্ডৰ ভোটালদাৰ গাঁও পঞ্চায়তৰ পৰা মানে ৬ নং ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ। আজি আমাৰ ৮টা মেম্বাৰে মোক ছাপোৰ্ট কৰি সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। কি ক'ব? বহুত জল্পনা কল্পনাৰ অন্তত আজি আপুনি সভাপতি হিচাপে নিৰ্বাচিত হৈছে, কি ক'ব? আমি এই ৮টা মেম্বাৰক মানে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। লগতে আমাৰ ৬ নং ৱাৰ্ডৰ গোটেই মানুহবিলাকক আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিসকল বিজেপিৰ কৰ্মীসকল আছে মণ্ডলৰ পৰা আৰম্ভ কৰি আমাৰ লগত যিসকল বন্ধু বান্ধৱ আছে অথচ এপি মেম্বাৰ আছে, বহুত কষ্ট কৰিছে, সিহঁতে মোৰ লগত বহুত কষ্ট কৰিছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ। অনাগত দিনত আপোনাৰ ৰাইজৰ হৈ কি কাম থাকিব? অনাগত দিনত আমি ৰাইজৰ হৈ এই গোটেইখিনি আপোনাৰ প্ৰথম পদক্ষেপটো কি থাকিব? প্ৰথম পদক্ষেপ আমাৰ ৰাস্তা ঘাট বহুত বেয়া আছে, এইখিনি কৰিম আৰু গৰীব দুখীয়াৰ হকে কাম কৰিম। হয়, এয়া আছিল সভাপতি নৱনিৰ্বাচিত সভাপতিগৰাকীৰ মন্তব্য। মোৰ সৈতে উপস্থিত আছে ভোটালদাৰ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন এপি মেম্বাৰ খুৰছিদ আলম। মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ যত্ন কৰিম। হয়, বহুত আজি বিজেপিৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছে, কি ক'ব আপুনি? বহুত আনন্দৰ কথা। আজি ক'বলৈ গ'লে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ ভোটালদাৰ গাঁও পঞ্চায়তখন কংগ্ৰেছৰ দখলত আছিল। 2002 চনত মই এপি মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছিলোঁ। আজি আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত এপি মেম্বাৰ আমাৰ বিজেপিৰ হৈছে আৰু আমাৰ 9টামান সদস্য আমাৰ বিজেপিৰ পৰা হৈছিলে, তাৰে ভিতৰত 8টাই আমাক মানে বিশেষকৈ চুলমান আলী চাহাবক ছাপোৰ্ট দিছে আৰু নৱনিৰ্বাচিত হিচাপে চুলমান আলী চাহাব প্ৰেচিডেণ্ট হৈছে, সভাপতি হৈছে। আৰু মই আশা কৰোঁ আমি সমিল মিলে যদি সকলো একেলগে থাকোঁ আৰু আমাৰ চুলমান আলীৰ লগত যিকেইজন মেম্বাৰ আছে সকলোৱে যদি চুলমান হকৰ লগত যিখিনি মেম্বাৰ আছে গোটেইখিনি একত্ৰিতভাৱে যদি কাম হয় নিশ্চয় উন্নয়নমূলক কাম আৰু ভোটালদাৰ গাঁওখন বহুত আগুৱাই যাব বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ এটা কথা মই ক'ম, মানে বাইণ্ডিং যদি থাকে ইয়াত যিমানেই শক্তি নাহক আৰু আমি চৰকাৰ ফলীয়া মানুহ সেই হিচাপে আমি ৰাইজৰ উন্নতি কৰিব পাৰিম 100% চিয়'ৰ। আৰু বাইণ্ডিংটো যদি আমাৰ থাকে আৰু বেছি উন্নতি হ'ব, কাৰণ বাইণ্ডিং ইজ দ্য অৰিজিনেল ষ্টাৰ্টিং পইণ্ট অফ পলিটিক্স। যদি বাইণ্ডিংটো থাকে পলিটিক্সৰ মানে ৰাজনীতিৰ সমূহ কাৰ্যকলাপবিলাক আগুৱাই যায়। হয়, ক'ব লাগিব যে সমগ্ৰ ভোটালদাৰতেই এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মোৰ সৈতে আৰু এগৰাকী জনপ্ৰতিনিধি আছে, মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ যত্ন কৰিম। হয়, কি ক'বা কৰিশ্মা, তুমি যিহেতু আজি উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে, কি ক'বা? উপসভাপতি হিচাপে নিৰ্বাচিত হৈ মই বহুত সুখী হৈছোঁ আৰু গাঁৱৰ আমাৰ ভোটালদাৰ গাঁও পঞ্চায়তৰ গোটেই ৰাইজক মই ধন্যবাদ জনাইছোঁ। তোমাৰ প্ৰথম পদক্ষেপ কি থাকিব? তুমি যিহেতু জীৱনৰ প্ৰথমবাৰৰ কাৰণে উপসভাপতি হৈছে, কি? মই ভাবিছোঁ গাঁৱৰ বহুত ৰাস্তা ঘাট বহুত বেয়া আছে, এইচব ৰাস্তা ঘাট ঠিক কৰিম বুলি ভাবিছোঁ। আমাৰ প্ৰেচিডেণ্ট আৰু বাকী সদস্য আৰু সদস্যক লৈ আৰু পিছত বাকী বহুত কাম আছে। বহুত ৰাইজৰ মানুহবিলাকে কয় আমি আমুকটো পোৱা নাই, আজিকালি ধৰি এই অৰুণোদয় আঁচনিটো চলি আছে ন, এতিয়া অৰুণোদয় আঁচনি পোৱা নাই বুলি কয়, আমাক অৰুণোদয় আঁচনি দিব, জব কাৰ্ড বনাই দিব, এইচব কথা কৈ থাকে। এইচব কামটোকে কৰিম বুলি মই আগভাগ ল'ম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।